আমাক যিটো মন্ত্ৰ দিয়ে সেই মন্ত্ৰটোৰ আমাৰ গুৰুদেৱৰ মুখ কমলৰ পৰা যিয়ে শুনি জপ কৰিব তেখেতে সমস্ত বিকাৰৰ পৰা অকল নিচাই নহয় সমস্ত বিকাৰৰ পৰা ৰোগৰ পৰা সকলো ফালৰ পৰাই তেখেতে লাভ পাব। এই মন্ত্ৰত ইমানেই শক্তি আছে আপোনাৰ সকলো প্ৰকাৰৰ নিচা নিমিষতে দূৰ হৈ যাব। গতিকে তেখেতসকলেও যদি নিচা বাদ দিম বুলি বাদ দিব পৰা নাই জ্ঞান গংগা পুস্তকখন পঢ়ক, পঢ়ি জ্ঞান বুজক আৰু আমাৰ গুৰুদেৱৰ চৰণত আহি তেখেতেও সকলো নাম দীক্ষা লৈ মোৰ দৰে নিচাৰ পৰা পৰিত্ৰাণ পাব, শাৰীৰিকভাৱেও লাভ পাব, মানসিকভাৱেও লাভ পাব। নমস্কাৰ দৰ্শকসকল, এছ এ নিউজ অসমৰ পৰা আমি সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ। আমি বৰ্তমান এছ এ নিউজ টীম উপস্থিত আছোঁ সতলোক আশ্ৰম ধনানা ধামৰ এই মুখ্য সৎসং কেন্দ্ৰ যিটো সৎসংস্থলী তাৰ কাষতে আমি উপস্থিত আছোঁ। আমি দ্বিতীয় দিনত যিহেতু বহি দিছে আমি দ্বিতীয় দিনত আহি উপস্থিত হৈছোঁহি সতলোক আশ্ৰমৰ এই সৎসংস্থলীত। শ্ৰদ্ধালু অনুভৱ জানিবলৈ প্ৰয়াস কৰিম তেওঁলোকে যে দূৰ দূৰণিৰ পৰা আহিছে, আচলতে সন্ত ৰামপাল গোমাজৰ অৱতৰণ দিৱস কিয় উদযাপন কৰা হয় সেই বিষয়ে আমি শ্ৰদ্ধালু কিছু অনুভৱ জানিবলৈ প্ৰয়াস কৰিম। এজন শ্ৰদ্ধালু কাষলৈ নিবৰ বাবে মই অনুৰোধ জনাইছোঁ। নমস্তে জি। सच साहेब। अच्छा, आपका शुभ नाम? मेरा शुभ नाम संजय दास है। आप कहाँ से हो सर? मैं आसाम कामरूप डिस्ट्रिक्ट से। सर आपको आसामी जरूर मालूम होगा। जी हाँ, मालूम है। আপোনাৰ পৰা আমি অসমীয়াতে জানিবলৈ প্ৰয়াস কৰিম, যিহেতু আপুনি অসমৰ পৰা আহিলে। সতলোক আশ্ৰম ধনানা ধামত যি 75তম অৱতৰণ দিৱস অনুষ্ঠিত কৰিছে, এই অৱতৰণ দিৱস ছাৰ আচলতে কিয় উদযাপন কৰিছে সেই বিষয়ে আমাৰ দৰ্শকসকলক অলপ বুজাই কওকচোন। বিশ্বৰ মুক্তিদাতা জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ গুৰু মহাৰাজ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ পূৰ্ণ অৱতাৰ হয়। তেখেতে মানৱ সমাজৰ কল্যাণৰ বাবে এই ধৰাত 8 ছেপ্টেম্বৰ 1951 চনত গাঁও ধনানা জিলা চনিপত হাৰিয়ানাৰ এজন কৃষকৰ ঘৰত মাতৃ ইন্দুদেৱীৰ গৰ্ভত জন্ম লয়। তেখেতে 17 ছেপ্টেম্বৰ 1988 চনত আধ্যাত্মিক জীৱনৰ আৰম্ভ কৰে আৰু মানৱ সমাজৰ কল্যাণৰ বাবে সমাজত পাখণ্ডতাবাদৰ বিৰুদ্ধে মিছন চলায়, যেনেকুৱা জাতি প্ৰথা, ভেদভাৱ, যৌতুকমুক্ত বিবাহ, নিচামুক্ত সমাজ, ভ্ৰষ্টাচাৰমুক্ত সমাজ, এই বিভিন্ন ধৰণৰ মিছন তেখেতে চলাই আহিছে আৰু ইয়াৰ পৰা লাখ লাখ শ্ৰদ্ধালুৱে লাভো পাইছে। তেখেতৰ এই ধৰাত অৱতৰণ দিৱস উপলক্ষে সতলোক আশ্ৰম ধনানাম ধাম সহিতে অন্য 12খন সতলোক আশ্ৰমত আমি তিনিদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছোঁ আৰু এয়া অকল আমাৰ ভাৰততেই নহয়, বিশ্বৰ আন দেশতো যেনেকুৱা নেপাল, ইংলেণ্ড, আমেৰিকা, ডুবাই, কানাডাতো এই তিনিদিনীয়া কাৰ্যসূচীৰে এই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অৱতৰণ দিৱস উপলক্ষে পালন কৰা হয়। আৰু ছাৰ জানিব বিচাৰিম ইয়াত শ্ৰদ্ধালুসকলৰ বাবে কেনেধৰণৰ ব্যৱস্থা কৰিছে, অন্য কিবা ব্যৱস্থা কৰিছেনে যে তেওঁলোকে দূৰ দূৰণিৰ পৰা আহিব, কিবা সেই বিষয়ে অলপ জনাওকচোন। হয়, ইয়াত প্ৰথমতে আমাৰ আদৰণীয় গৰীব দাসজী মহাৰাজৰ অমৰ গ্ৰন্থ তিনিদিনীয়া কাৰ্যসূচীৰে মানে পাঠ কৰা হয়। বাহিৰৰ পৰা যিবিলাক শ্ৰদ্ধালু আহিছে তেখেতসকলৰ বাবে প্ৰথমতে জোতা ৰাখিবলৈ জোতাঘৰৰ ব্যৱস্থা আছে, মেডিকেল ফাৰ্ষ্ট এইডৰ ব্যৱস্থা আছে, থাকিবৰ বাবে ব্যৱস্থা কৰি দিছে, গা ধুবৰ বাবে ব্যৱস্থা আছে, তাৰপিছত খোৱা লোৱাৰ বাবে ভাণ্ডাৰা ব্যৱস্থা আছে। এয়াই নহয়, মাতৃসকলৰ বাবে পৃথকভাৱে থকা, খোৱা লোৱা বা গা ধোৱা এনেকুৱা বিভিন্ন ধৰণৰ ব্যৱস্থা বেলেগকৈ কৰি দিয়া হৈছে। ইয়াৰ উপৰিও ইয়াত যিবোৰ শ্ৰদ্ধালু আহে সেই শ্ৰদ্ধালুসকলৰ বাবে নিঃশুল্ক বিনামূলীয়া নেত্ৰজাঁচ, দন্ত চিকিৎসা আৰু যৌতুকমুক্ত বিবাহ, ৰক্তদান শিবিৰ, বিনামূলীয়া নামদানৰ ব্যৱস্থাও ৰখা হৈছে। ইয়াৰ উপৰিও ইয়াত আধ্যাত্মিক প্ৰদৰ্শনীৰো ব্যৱস্থা ৰখা হৈছে, য'ত 4খন বেদ, 18খন পুৰাণ, 14খন শাস্ত্ৰ, গীতা, বাইবেল, পুৰাণৰ আধ্যাত্মিক জ্ঞানৰো চৰ্চা হয় ইয়াত। আৰু ছাৰ আমি প্ৰায় মানে সন্ত ৰামপাল গোমাজৰ মানে সন্দৰ্ভত মানে যিমানবিলাক প্লেটফৰ্ম আছে ছ'চিয়েল মিডিয়া, ফেচবুকে হওক, ইউটিউবে হওক বা ইনষ্টাগ্ৰামে হওক, মাজে সময়ে আমি তেখেতৰ বিৰুদ্ধে মানে বিতৰ্কিত কিছু মন্তব্য কৰা দেখা পাওঁ। বিভিন্ন শ্ৰদ্ধালুৱে তেখেতৰ বিৰুদ্ধে, সন্ত ৰামপাল গোমাজৰ শিষ্যসকলৰ বিৰুদ্ধেও বিতৰ্কিত তেনেকুৱা মন্তব্য কৰা আমি দেখিবলৈ পাওঁ। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? আপুনি যিহেতু অসমৰ পৰা আহি ইয়াত ভাগ লৈ নিজ চকুৰে প্ৰত্যক্ষ কৰিছে যে সন্ত ৰামপাল গোমাজৰ আশ্ৰমত কেনেধৰণৰ ব্যৱস্থা শ্ৰদ্ধালুসকলৰ বাবে আৰু ইয়াত কেনেধৰণৰ ভক্তিবিধিৰে সাধকক ভক্তি কৰোৱা হয় সেই বিষয়ে আপুনি নিশ্চয় গম পালে এই বিশাল সমাগমত আহি ভাগ লৈ। সেই বিষয়ে ছাৰ অলপ বুজাই কওকচোন।
আমাৰ শিক্ষিত সমাজখনৰ আধ্যাত্মিক জ্ঞানৰ অভাৱৰ বাবে এইটো হয়। আমাৰ গুৰুদেৱৰ কিছুমান জ্ঞান নোহোৱা লোকে মানে আধ্যাত্মিক জ্ঞান নোহোৱা লোকে সমালোচনা কৰে। কিন্তু ময়ো বহুত গুৰু দেখিলোঁ এই আমাৰ ভাৰতবৰ্ষত। কোনো গুৰুৱে আমাৰ গুৰুদেৱৰ নিচিনাকৈ শাস্ত্ৰ অনুকূল ভিত্তিত সৎভক্তি নিদিয়ে। অকল আমাৰ সন্ত ৰামপালদেৱ গুৰু মহাৰাজেহে শাস্ত্ৰ অনুকূল ভিত্তিত সৎভক্তি দিয়ে। আমাৰ গুৰুদেৱে 4খন বেদ, পুৰাণ, গীতা, বাইবেল খুলি আঙুলিৰ মূৰত দেখুৱাই আমাক দিছে যে প্ৰকৃত পৰমাত্মা কোন, আমি কাৰ ভক্তি কৰিব লাগে আৰু কাৰ ভক্তি কৰিলে আমাৰ লাভ হ'ব, এই সকলোখিনি আমাৰ গুৰুদেৱেহে দিছে। আজিৰ সমাজে আমাৰ গুৰুদেৱক সাধাৰণ সন্ত বুলি ভাবিছে, কিন্তু এসময়ত তেখেতসকলে আধ্যাত্মিক জ্ঞান লাভ কৰাৰ পিছত জনাৰ পিছত বুজি পাব যে আমাৰ গুৰুদেৱ তেখেত হ'ল গোটেই বিশ্বৰ মুক্তিদাতা কবিৰ চাহেবৰ অৱতাৰ হয় তেখেতে। আৰু ছাৰ আমি ইয়াত এটা আৰু আচৰিত দৃশ্য দেখিছোঁ, অদ্ভুত এটা দৃশ্য দেখিছোঁ। আমি যেতিয়া পাৰ্কিংস্থলীলৈ গৈছিলোঁ, তাত পাৰ্কিংস্থলীত আমি দেখিছোঁ যে তাত গাড়ীবিলাক পাৰ্কিঙৰ বাবে যি ব্যৱস্থা কৰিছে তাতো কোনো ধৰণৰ মাচুল লোৱা হোৱা নাই বা কমিটিৰ তৰফৰ পৰা কোনো ধৰণৰ মাচুল লোৱা নাই, বিনামূলীয়াকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰিছে। আৰু প্ৰশাসনৰ ক্ষেত্ৰতো আমি দেখিছোঁ যেতিয়া এনেকুৱা এটা ভিৰ পৰিৱেশ, লক্ষ লক্ষ শ্ৰদ্ধালুৱে আহি ভিৰ কৰে, ইমান লক্ষাধিক শ্ৰদ্ধালু আহি সমবেত হোৱাৰ পিছতো ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই আৰু কোনো পুলিচ প্ৰশাসনৰ সহায়ৰ প্ৰয়োজন হোৱা নাই ইয়াত। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? এনেকুৱা এটা বিশাল সমাগমত পুলিচ প্ৰশাসনৰ যে প্ৰয়োজন হোৱা নাই, এই কথাটোত আপুনি কেনেধৰণে মানে কি ক'ব বিচাৰে আমাৰ এই শ্ৰদ্ধালুসকলক? এইটো একচুৱেলি এই কাৰণে সম্ভৱ হৈছে যে আমাৰ গুৰুদেৱ স্বয়ং কবিৰ পৰমেশ্বৰৰ অৱতাৰ হয়। তেখেতৰ কৃপাৰ কাৰণেই তেখেতৰ সঁচা শাস্ত্ৰ অনুকূল ভিত্তিত যিটো আমি তত্ত্বজ্ঞান পাইছোঁ, সেই তত্ত্বজ্ঞানৰ কাৰণে হয়। কাৰণ কিয়, মানুহৰ যেতিয়া জ্ঞান থাকিব সকলোখিনি মানুহে মানে বুজি পাব, এটা ডিচিপ্লিনত থাকে, এটা পৰিপাটিকৈ চলে, পৰিপাটিকৈ উঠা বহা কৰে, খোৱা লোৱা কৰে। এই সকলোখিনি আমাৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ কৃপাৰ বাবে হৈছে। তেখেতে আমাক যিটো শাস্ত্ৰ অনুকূল ভিত্তিত ভক্তি দিছে, সেই ভক্তিৰ দ্বাৰাহে সম্ভৱ হয়। আমি আৰু এটা আচৰিত দৃশ্য দেখিছোঁ। আমি ইয়াতে যিবিলাক শ্ৰদ্ধালু আমি দূৰ দূৰণিৰ পৰা অহা দেখিছোঁ, তেওঁলোকে কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য লগত লৈ অহা নাই বা সেৱন কৰা আমি দৃশ্য এতিয়ালৈ দেখিবলৈ পোৱা নাই। ইমান বিশাল সমাগমত যিবিলাক শ্ৰদ্ধালুৱে দূৰ দূৰণিৰ পৰা আহিছে, আপুনি কিবা দেখিছেনে ছাৰ? কোনোবা লোকে নিচা সেৱন কৰা বা তেনে নিচাজাতীয় দ্ৰব্য হাতত লৈ অহা দেখিছে নেকি ছাৰ? আমাৰ গুৰুদেৱৰ যিবোৰ অনুয়ায়ী শিষ্য আছে, সেই অনুয়ায়ীসকলে নিচা কৰাটো দূৰৰ কথা, নিচাৰ নাম মুখতেই নানে। ময়ো আগতে মানে খুব নিচা কৰিছিলোঁ। মই ডিফেন্সত চাকৰি কৰিছিলোঁ। মই মদ, ভাং, বিড়ি, চিগাৰেট খুব খাইছিলোঁ আৰু এইবিলাক খোৱাৰ ফলত মোৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিছিলে আৰু সেই ৰোগবোৰৰ পৰা উপশম পাবৰ বাবে মই ডক্তৰৰ ওচৰলৈ গৈছিলোঁ, কিন্তু মই পৰিত্ৰাণ পোৱা নাছিলোঁ। হঠাৎ এনেকৈ মই এজন বন্ধুৰ পৰা আমাৰ গুৰুদেৱ সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ দ্বাৰা লিখিত পুস্তক জ্ঞান গংগা পুস্তক এখন পালোঁ। জ্ঞান গংগা পুস্তকখন মই পঢ়িলোঁ আৰু পঢ়ি তাৰ জ্ঞান বুজি মই সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ চৰণত আহিলোঁ। আৰু যিদিনাই মই সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ চৰণত আহিলোঁ, সিদিনাই মোৰ এই সমস্ত নিচাৰ পৰা মই পৰিত্ৰাণ পালোঁ, যিটো মই ডক্তৰৰ ওচৰলৈ গৈও সেই নিচাৰ পৰা পৰিত্ৰাণ পোৱা নাছিলোঁ। এতিয়া মই মানে পৰমাত্মাৰ দয়াত, গুৰুজীৰ দয়াত মই সম্পূৰ্ণ সুস্থ। মই নিচা কৰাটো দূৰৰে কথা, মই নিচাৰ নামেই নলওঁ। আৰু ছাৰ আপুনি যিহেতু নিচা সেৱন কৰিছিলে, কিমান বছৰ ধৰি কৰিছিলে ছাৰ? এইটো মই 20 বছৰৰ পৰাই নিচা মই কৰি আছিলোঁ। মই ভাবিছিলোঁ যে কালি মই নিচা বাদ দিম, আকৌ ভাবিছিলোঁ পৰহিলৈ নিচা বাদ দিম, মানে বাদ দিব পৰা নাছিলোঁ। যেতিয়া মই জগতগুৰু তত্ত্বদৰ্শী সন্তৰ চৰণত আহিলোঁ, সিদিনাৰ পৰাই মই নিচাৰ পৰা মই পৰিত্ৰাণ পালোঁ। এইটো ছাৰ আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি নিচাৰ পৰা পৰিত্ৰাণ পালে। আৰু আপুনি যিহেতু নিজে মত ব্যক্ত কৰিছে যে আপুনি ডিফেন্সৰ বিভাগত মানে বৰ্তমান কৰ্মৰত। এটা আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি নিচা ত্যাগ দিলে। যিসকল যুৱকে বৰ্তমান নিচাৰ প্ৰতি মানে আসক্তি, মানে তেওঁলোকৰ আসক্তি বৃদ্ধি পাইছে
বৰ্তমান সময়ত নিচা এৰিব খোজে কিন্তু এৰিব নোৱাৰে আমাৰ যুৱকসকলক আপুনি কি ক'ব খোজে কি বাৰ্তা দিব বিচাৰে মই বাৰ্তানো কি দিম মই তেখেতসকলক হাতজোৰ কৰি প্ৰাৰ্থনা কৰিব পাৰোঁ আমাৰ গুৰুজীয়ে যিটো শাস্ত্ৰ অনুকূল ভিত্তিত সৎভক্তি দিয়ে সেই ভক্তিত আমাক যিটো মন্ত্ৰ দিয়ে সেই মন্ত্ৰটোৰ আমাৰ গুৰুদেৱৰ মুখ কমলৰ পৰা যিয়ে শুনি জপ কৰিব তেখেতে সমস্ত বিকাৰৰ পৰা অকল নিচাই নহয় সমস্ত বিকাৰৰ পৰা ৰোগৰ পৰা সকলো ফালৰ পৰাই তেখেতে লাভ পাব এই মন্ত্ৰত ইমানেই শক্তি আছে আপোনাৰ সকলো প্ৰকাৰৰ নিচা নিমিষতে দূৰ হৈ যাব গতিকে তেখেতসকলেও যদি নিচা বাদ দিম বুলি বাদ দিব পৰা নাই জ্ঞান গংগা পুস্তকখন পঢ়ক পঢ়ি জ্ঞান বুজক আৰু আমাৰ গুৰুদেৱৰ চৰণত আহি তেখেতেও সকলো নাম দীক্ষা লৈ মোৰ দৰে নিচাৰ পৰা পৰিত্ৰাণ পাব শাৰীৰিকভাৱেও লাভ পাব মানসিকভাৱেও লাভ পাব আৰু ছাৰ শেষত আমি জানিব বিচাৰিম সন্ত ৰামপাল সমাজৰ শিষ্যসকলে প্ৰায় দাবী কৰে যে কলিযুগতে সত্য যুগৰ এক পৰিৱেশ সৃষ্টি কৰিব তেখেতৰ তত্ত্বজ্ঞানৰ আধাৰত আপুনি যিহেতু আহিলে ধাননা ধামত ভাগ লৈছে আপুনি কি ক'ব বিচাৰে কলিযুগতে সত্য যুগ সঁচাকৈ স্থাপিত হ'বনে বা আৰম্ভণি হৈছেনে কলিযুগতে সত্য যুগতো এটা পৰিৱেশ নিশ্চয় হৈছে আপুনি ভাবি চাওক সত্য যুগ মানে কি সত্য যুগ মানে সকলোখিনি সুখ য'ত কোনো দুখ নাই য'ত নেকি কোনো ডাঙৰ ডাঙৰ বেমাৰ নাই অকাল মৃত্যু নাই কোনো মানে নিৰাহাৰে নাথাকে সকলো সমান সেই ব্যৱস্থাটো আজি আপুনি ইয়াত দেখিবলৈ পাইছে আমাৰ গুৰুজীয়ে এই কলিযুগত সত্য যুগৰ পৰিৱেশ অনাৰ বাবে এটা অন্নপূৰ্ণ মুহিম চলাইছে এই অন্নপূৰ্ণ মুহিমৰ দ্বাৰাই গুৰুজীয়ে যিবোৰ নিসহায় নিচলা মানে লোক আছে সেই লোকসকলক মানে খাবৰ বাবে ৰাচন দিছে যাৰ থাকিবলৈ ঘৰ নাই বিনামূলীয়াকৈ ঘৰ বনাই দিছে যিবিলাক ল'ৰা ছোৱালী পঢ়িবলৈ সক্ষম নহয় সেই ল'ৰা ছোৱালীবিলাকক স্কুলৰ ফিজ কিতাপ পাতি ব্যৱস্থা কৰি দিছে ইয়াৰ উপৰিও যিবিলাক ৰোগী আছে সেই ৰোগীসকলৰ বাবে চিকিৎসাৰ ব্যৱস্থাও গুৰুজীয়ে কৰি দিছে গতিকে সেইসকল যিসকল লোকে চৰকাৰৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে সেই লোকসকলে আজি আমাৰ গুৰুজীৰ অন্নপূৰ্ণ মুহিমৰ দ্বাৰাই এই সকলোখিনি লাভ পাই উপকৃত হৈছে এটা সুন্দৰ পৰিৱেশ লাভ কৰিছে তেখেতসকলে এই সতী যুগৰ দৰে মানে এটা পৰিৱেশ লাভ কৰিছে আৰু আপুনি ইয়াত দেখিছে যিবোৰ শ্ৰদ্ধালু আছে ভক্তি আছে ইয়াত কোনো হাই কাজিয়া জাতি ভেদ উচ নিচ কোনো এটা ব্যৱস্থা নাই সকলো সমান একেলগে খাইছে গা ধুইছে বহিছে শুইছে এনেকুৱা লাগিছে যেন সতীয়ক এতিয়াৰ পৰা ইয়াত আৰম্ভ হৈয়ে গৈছে আৰু এইটো সম্ভৱ হৈছে আমাৰ গুৰুজীৰ একমাত্ৰ তত্ত্বজ্ঞানৰ কাৰণেহে সম্ভৱ আপুনি ইমানখিনি আমাক তথ্য জনালে আমি তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ সৎ চাহেব দৰ্শকসকল ইতিমধ্যে এই শ্ৰদ্ধালুগৰাকীয়ে অসমৰ পৰা আহি সন্ত ৰামপাল সমাজৰ সতলোক আশ্ৰম ধাননা ধামত যি অৱতৰণ দিৱস সন্ত ৰামপাল সমাজৰ ৭৫তম অৱতৰণ দিৱস তাত আহি ভাগ ল'লে আৰু তেওঁ আমাক জানিব দিলে যে কলিযুগতে যি সত্য যুগৰ পৰিৱেশ সৃষ্টি হ'বলৈ গৈ আছে বা আৰম্ভ হৈছে সেয়া সঁচাকৈ সন্ত ৰামপাল সমাজৰ সতলোক আশ্ৰমত আহি আমি নিজ চকুৰে প্ৰত্যক্ষ কৰিছোঁ ইয়াত সত্য যুগৰ দৰে এটা পৰিৱেশ সকলো শ্ৰদ্ধালু দূৰ দূৰণিৰ পৰা যিবিলাক শ্ৰদ্ধালু আহিছে সকলোৱে সমিল মিলেৰে ইয়াত আহি ভাগ লৈ আনন্দ মনেৰে যি ভোজনৰ ব্যৱস্থা কৰিছে সেই ভোজন গ্ৰহণ কৰিছে লগতে ইয়াত যিমানবিলাক আধ্যাত্মিক প্ৰদৰ্শনী দেখুৱাইছে সেই প্ৰদৰ্শনীবিলাকত ভাগ লৈ আনন্দ উপভোগ কৰা আমি দেখিবলৈ পাইছোঁ গতিকে অসমৰ দৰ্শকসকলক আমি অসমৰ শ্ৰদ্ধালুসকলক নিবেদন কৰিছোঁ অনুৰোধ জনাইছোঁ আপোনালোকেও আহক এই বিশাল সমাগমত আহি ভাগ লৈ সন্ত ৰামপাল সমাজৰ যেতিয়াই এনেকুৱা ধৰণৰ বিশাল সমাগম আয়োজন কৰে তাত ভাগ লৈ শোভাবৰ্ধন কৰিব বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ